নমস্কাৰ বন্ধুসকল সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল আজি সন্ধিয়াৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। আজি বিজেপিত যোগদান কৰিলে সীমান্ত শেখৰ, পংকজ ইংতি, প্ৰাঞ্জনা দত্তকে ধৰি 20জন শিল্পীয়ে। লগতে কংগ্ৰেছতো যোগদান কৰিছে বাবু, নেকিব, অজয়, আন 31জন শিল্পীয়ে। আন একাংশ শিল্পীয়ে আজি যোগদান কৰিব কংগ্ৰেছত। আজি 20গৰাকীকৈ শিল্পীয়ে যোগদান কৰিব বিজেপি দলত। ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিব এইসকল শিল্পীয়ে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰা কেইবাগৰাকীও শিল্পীয়ে অৱশেষত ঢাপলি মেলিলে গেৰুৱা শিবিৰলৈ। সীমান্ত শেখৰ, দীপক শৰ্মা, পংকজ ইংতি, ৰেবা ফুকন, পল ফুকন, ড্ৰিমলি গগৈ, জয়শ্ৰী গোস্বামী, প্ৰাঞ্জনা দত্ত, প্ৰতিমা দেৱী, বীৰিণা পাঠক, হিয়া মেধি, বিকাশ ভৰদ্বাজ, গোবিন্দ দাস, ধ্ৰুৱ কাশ্যপ, জয় চক্ৰৱৰ্তী, সিদ্ধান্ত কলিতা, নাট্যকাৰ পল্লৱ পৱনকে ধৰি 20গৰাকী শিল্পীয়ে আজি যোগদান কৰিলে বিজেপিত। আৰু লগতে আন একাংশ শিল্পীয়ে আজি যোগদান কৰিলে কংগ্ৰেছত। বাবু বৰুৱা, নেকিব আৰু অজয় ফুকনে আজি যোগদান কৰিলে কংগ্ৰেছ দলত। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অভিনেতা যতীন বৰা, বিদ্যাসাগৰ, আশা বৰদলৈয়েও যোগদান কৰিছে বিজেপিত। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে দক্ষিণ অসমৰ 3খন জিলাত পুনৰ 10 দিনৰ বাবে সম্পূৰ্ণ লকডাউন। কৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে 26 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈকে দক্ষিণ অসমৰ 3খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে বৰাক উপত্যকাৰ 3খন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত বুধবাৰৰ পৰা সম্পূৰ্ণ লকডাউন হ'ব। লগতে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ প্ৰৱেশ পথ হিচাপে পৰিচিত বৰাক উপত্যকাত সম্পূৰ্ণ লকডাউন হ'লে অসমৰ সীমামূৰীয়া ৰাজ্য 3খনত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে দক্ষিণ অসমৰ উক্ত 3খন জিলাত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে কৰোনা আক্ৰান্তৰ সংখ্যা। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে দুদিনৰ বাবে পানী নাথাকিব গুৱাহাটীত। 26-27 আগষ্টত পানী যোগান বন্ধ গুৱাহাটীৰ বহু এলেকাত। পানী যোগান ব্যাহত হ'ব জু ৰোড পানী যোগান আঁচনিৰ অন্তৰ্গত এলেকাসমূহত। দুদিন পানী নাথাকিব জু ৰোড, কৃষ্ণনগৰ, জাপৰি জুকুক, গণেশগুৰিত। পানী যোগান ব্যাহত হ'ব সৰু মটৰীয়া, ৰুকমণি গাঁও, জয়াতো। পানী নাথাকিব খ্ৰীষ্টান বস্তি, ৰাজগড়, ৰূপনগৰতো। আৰু আজিৰ 5ৰ খবৰটি হৈছে 30,000 টকালৈকে দৰমহা পোৱাসকলৰ কাৰণে চৰকাৰে বৃহৎ ঘোষণা কৰিব পাৰে, পাব এই সুবিধা। কৰোনা সংকটৰ কৰোনা ভাইৰাছ পেণ্ডামিক সময়ত বেছিকৈ চাকৰিজীৱী লোকক সকাহ দিবলৈ ESICৰ নিয়মৰ সাল সলনি কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অধীনত মেডিকেল আৰু আৰ্থিক নিয়মৰ সাল সলনি হ'ব। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে চাকৰিজীৱীসকলৰ কাৰণে ডাঙৰ ঘোষণা কৰাৰ প্ৰস্তুতি চলাইছে। CNBC আৱাজৰ সূত্ৰ মতে অতি সোনকালেই 21,000 টকাৰ অধিক দৰমহা পোৱাসকলেও ESICৰ সুবিধা লাভ কৰিব। কৰোনা সংকটৰ কালত চাকৰিজীৱীসকলক সকাহ দিবলৈ কেন্দ্ৰই এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই প্ৰস্তাৱ অনুসৰি 21,000 টকাৰ অধিক দৰমহা লাভ কৰিলেও সুবিধাসমূহ পাব। সূত্ৰ মতে 30,000 টকালৈকে দৰমহা পোৱাসকলেও ESICৰ সুবিধা লাভ কৰিব। লগতে শ্ৰম মন্ত্ৰালয়ে এই ক্ষেত্ৰত নিয়মসমূহৰ পৰিৱৰ্তন কৰিবলৈ প্ৰস্তুতি চলাইছে। বেছিকৈ দৰমহা পোৱাসকলক এই আঁচনিৰ সৈতে জড়িত কৰিবলৈ বিকল্প থাকিব। যাৱতীয় ব্যৱস্থা ল'বলৈ ESIC বৰ্ডক শীঘ্ৰে প্ৰস্তাৱ দিয়া হ'ব। উল্লেখ্য যে 21,000 টকালৈকে দৰমহা পোৱাসকলৰ কাৰণে শেহতীয়াকৈ কেইবাটাও বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ গংগোৱাৰে যোৱা সপ্তাহত কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ অটল বিমিত ব্যক্তি কল্যাণ আঁচনিৰ অধীনত নিবনুৱাৰ সুবিধা প্ৰদান কৰাৰ আবেদনৰ কাৰ্যব্যৱস্থা 15 দিনৰ ভিতৰত কৰাৰ ব্যৱস্থা কৰিছে। ESICৰ সঞ্চালক মণ্ডলীয়ে কৰোনা ভাইৰাছৰ দ্বাৰা সৃষ্ট আৰ্থিক সংকটৰ সময়ত সকাহ দিয়াৰ লক্ষ্যৰে এই বছৰ 24 মাৰ্চৰ পৰা 31 ডিচেম্বৰলৈ নিবনুৱাই পাবলগীয়া সুবিধা দুগুণ কৰি দিছে। এই আঁচনিৰ অধীনত এতিয়া 3 মাহৰ গড় দৰমহাৰ 50% লাভ দিয়া হ'ব।
এতিয়া সংস্থাপন যোৱাৰ 30 দিনৰ পিছতো প্ৰাপ্য দাবী কৰিব পৰা যাব। আগতে 90 দিনৰ পূৰ্বে এয়া কৰা অসম্ভৱ আছিল। এতিয়া কৰ্মচাৰীয়ে নিজেই দাবী কৰিব পাৰে। আগতে নিয়োগকৰ্তাৰ মাধ্যমেৰে আবেদন কৰিবলগীয়া হৈছিল। প্ৰকাশ প্ৰিয়দৰ্শী, সংবাদদাতা CNBC আৱাজ। আৰু আজিৰ পাছৰ খবৰটি হৈছে 2021ত 100 বিজেপিৰ টাৰ্গেট। কি ক'লে নাজানো, মোৰ হিচাপ 100 ক'লে হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 100খন আসন লাভ কৰিব বুলি দৃঢ় বিশ্বাসী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান মাহ বাকী, তেনে সময়ত সকলোতে আৰম্ভ হৈছে অংক। কোনে কোন সমষ্টিত লাভ কৰিব টিকট, বৰ্তমানৰ বিধায়কে লাভ কৰিবনে বৰ্তমানৰ সমষ্টিত প্ৰাৰ্থিত্ব, আৰু এই সকলোবোৰৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য। সমষ্টিৰ হিচাপে নিৰ্ণয় কৰিব পাৰিব প্ৰাৰ্থিত্ব। পূৰ্বৰ বহু বিধায়কে এইবাৰ নাপাব পাৰে টিকট। বিপৰীতে নতুন মুখে টিকট পাব 21ৰ নিৰ্বাচনত। মাথো বিজেপিতে নহয়, মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ ক্ষেত্ৰতো একেই অংক। পূৰ্বে এৰি দিয়া বহু সমষ্টিত কৰ্তন হ'ব অগবৰ প্ৰাৰ্থিত্ব। এই সকলোবোৰ নিৰ্ণয় কৰিব মাথো সমষ্টিৰ ওপৰত। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 100খন আসন লাভ কৰিব বুলি দৃঢ় বিশ্বাসী হিমন্ত বিশ্ব শৰ্মা। 2021ত 100গৰাকী জনপ্ৰতিনিধিৰ লগত লৈ চৰকাৰ গঠন কৰিম বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ বিৰোধীৰ সৈতে যোগাযোগ ৰখা বুলি দাবী কৰা হিমন্ত বিশ্বই পৃথক দলৰ পৰা বিধায়ক জয় কৰি হ'লেও সংখ্যাত 100 হ'ব বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে। পিছে মন্ত্ৰী হিমন্ত বিশ্বৰ এই দাবী কিমান কাৰ্যকৰী হয় সেয়া সময়তহে লক্ষণীয় হ'ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে আগ্ৰাসী সমাজ ব্যৱস্থাৰ প্ৰতীক আজমলৰ চৰণত পৰিছে কংগ্ৰেছ। তৰুণ গগৈৰ তেজ সলনি হৈ থাকে, বৰ্তমান আছে আজমলৰ তেজ। কাজিয়া মোৰ লগত, কিন্তু গগৈয়ে মিছাতেই সাঙুৰিছে ৰঞ্জন গগৈৰ নাম। কংগ্ৰেছ ADFৰ মিত্ৰতাক লৈ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণ উত্তপ্ত হৈ থকাৰ সময়তে AIDFলৈ লৈ পুনৰ সৰব হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীগৰাকীয়ে আজি স্পষ্টকৈ কয়, বিজেপিৰ যুদ্ধ আজমলৰ বিৰুদ্ধে নহয়, আজমলে প্ৰতিনিধিত্ব কৰা আগ্ৰাসী সমাজ ব্যৱস্থাৰ বিৰুদ্ধেহে। বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যক্তিগতভাৱে আমাৰ কোনো শত্ৰুতা নাই। এনে আজমল নিতৌ জন্ম হৈ থাকে। কিন্তু এই আগ্ৰাসী সমাজ ব্যৱস্থাটোহে আমাৰ কাৰণে ক্ষতিকাৰক। কংগ্ৰেছ ADFৰ মিত্ৰতা প্ৰসংগত আজি এইদৰে মন্তব্য কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়। কংগ্ৰেছ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিনে নিশাই যিমানবোৰ আজমলৰ নাম লৈ আছে, তাৰ বিপৰীতে কিন্তু আজমল নীৰৱ। বদৰুদ্দিন আজমলে মিত্ৰতাক লৈ কোনো এটা বিবৃতি দিয়া নাই। আজমল এতিয়া ক'ত, তেওঁ ক'ত বহি আছে কোনেও নাজানে। সকলোৱে তেওঁক লৈ চুপতি কৰি আছে আৰু তেওঁ বহি মজা লৈ আছে। যি তৰুণ গগৈৰ শ্ৰদ্ধ খাবলৈ সাজু হৈ থকা বুলি আজমলে কৈছিল, সেই আজমলৰ চৰণত পৰিছে গগৈ। AIDFৰ সৈতে মিত্ৰতা গঢ়ি তৰুণ গগৈৰ ৰাজনৈতিক জীৱনৰ মৰ্যাদা হেৰুৱালে। ৰাজনীতি শৰীৰৰ পৰাও কৰিব পাৰে, মনৰ পৰাও কৰিব পাৰে। কংগ্ৰেছক সাম্প্ৰদায়িক শক্তিৰ পৰা বচাই ৰাখিব বুলি গগৈয়ে যি হুংকাৰ দি আছিল, সেয়াই মিত্ৰতাই শেষ কৰি দিলে। এইদৰে সাম্প্ৰদায়িক শক্তিক কংগ্ৰেছৰ পৰা আঁতৰাই ৰাখিছিল, যাৰ বাবে মানুহে তেওঁক ভোট দিছিল। কিন্তু মানুহক এইদৰে প্ৰতাৰণা কৰিলে ৰাজনীতি কৰাৰ অৰ্থ কি থাকিল? আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব বুলি কৰা মন্তব্য সন্দৰ্ভত আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, তৰুণ গগৈয়ে বিবাদ কৰি ভাল পায়। যিকোনো মানুহ এজনৰ নাম লৈ বিতৰ্ক কৰে, তেওঁৰ কথা বা শব্দ ব্যৱহাৰে ৰাজনৈতিক মৰ্যাদা লাঘৱ কৰে। ৰঞ্জন গগৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত ৰাজ্যসভাৰ সদস্য। তেওঁ কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, তেওঁ বিজেপিৰো সদস্য নহয়। তেওঁক বিতৰ্কৰ মাজলৈ কিয় আনিছে? কাজিয়া লাগি আছে মোৰ লগত, ৰঞ্জন গগৈক টানি অনাৰ প্ৰয়োজন নাছিল। তেওঁ এই কামবোৰ কৰি ভাল পায় আৰু কৰি থাকে। ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়, তৰুণ গগৈয়ে যোৱাবাৰ নিৰ্বাচনত কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহক লগ পালে কৈছিল, মোৰ গাত বীৰ চিলাইৰ তেজ আছে। আহোম সম্প্ৰদায়ৰ লোকে পালে চুকাফাৰ তেজ থকা বুলি কয়, কেতিয়াবা কয় বিৰছা মুণ্ডাৰ তেজ থকা বুলি কয়। মানুহৰ শৰীৰত পিতৃ মাতৃৰ তেজহে থাকে, গগৈৰ শৰীৰত কাৰ তেজ আছে পৰীক্ষা কৰিব লাগিব। মোৰ ধাৰণা হয় গগৈৰ শৰীৰত এতিয়া আজমলৰহে তেজ আছে। এই বুলি মন্তব্য কৰে ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ পাছৰ খবৰটি হৈছে কোভিড পৰিস্থিতিৰ মাজতে কিয় চাকৰিৰ পৰা পদত্যাগ কৰিলে GMCHৰ 2 জ্যেষ্ঠ চিকিৎসকে। চিকিৎসকৰ চাকৰিৰ পৰা পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
কোভিড-19 পৰিস্থিতিৰ মাজতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংঘটিত কেতবোৰ ঘটনাই শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰিছে। GMCHৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসকে চাকৰিৰ পৰা পদত্যাগ কৰাৰ লগতে হঠাৎ বদলি কৰা হৈছে GMCHৰ অধ্যক্ষগৰাকীক। আনহাতে কোভিডৰ দায়িত্বত থকা যোৰহাট অতিৰিক্ত উপায়ুক্তগৰাকীকো বদলি কৰা হৈছে। কোভিড-19 পৰিস্থিতিৰ সময়তে GMCHকে ধৰি যোৰহাটৰ স্বাস্থ্য খণ্ডত সংঘটিত এই ঘটনাসমূহে উদ্বিগ্ন কৰি তুলিছে বহুজনক। কোভিড পৰিস্থিতিৰ মাজতে হঠাৎ সলনি কৰা হ'ল GMCHৰ অধ্যক্ষকক। GMCHৰ অধ্যক্ষ অধ্যাপক অতুল বড়োক অৰ্থাৎ অধ্যক্ষৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছে। GMCHৰ অধ্যাপক ৰত্নকান্ত তালুকদাৰক GMCHৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে কোভিড-19 পৰিস্থিতিৰ মাজতে চাকৰিৰ পৰা ইস্তফা দিছে GMCHৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসকে। GMCHৰ সহকাৰী অধ্যাপক ডাক্তৰ শংকৰজ্যোতি পৰাশৰ আৰু ডাক্তৰ প্ৰিয়ংকা চাংমাই ইতিমধ্যে চাকৰিৰ পৰা ইস্তফা দিয়াৰ পত্ৰ GMCHৰ কৰ্তৃপক্ষক প্ৰদান কৰিছে। এই ঘটনাসমূহে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। GMCHৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সুপৰিকল্পনাৰ অভাৱৰ ফলতে চিকিৎসক দুগৰাকীয়ে এনে সিদ্ধান্ত ল'ব লগা হ'ল বুলি জানিবলৈ দিছে। ডাক্তৰ প্ৰিয়ংকা চাংমাই জানিবলৈ দিয়া মতে তেওঁলোকে নিজৰ দায়িত্ব সুচাৰুভাৱে পালন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাবলৈ ইচ্ছুক। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই কেইজনমান চিকিৎসককে অত্যাধিক দায়িত্ব দি অহাত তেওঁলোক মানসিক শাৰীৰিকভাৱে হতাশ হৈ পৰিছে। যিহেতু চিকিৎসালয়খনত কৰ্তব্য কৰিব পৰাকৈ চিকিৎসক আছে, কিন্তু উচিত পৰিকল্পনাৰ অভাৱত একোখিনি চিকিৎসকৰ ওপৰত অত্যাধিক বোজা দিয়া হৈছে। আমি কথাখিনি কৰ্তৃপক্ষক অৱগত কৰিও কোনো সুফল নাপালোঁ। সেয়েহে উপায়হীন হৈ এই কঠোৰ সিদ্ধান্ত ল'ব লগা হ'ল সহকাৰী অধ্যাপক ডাক্তৰ প্ৰিয়ংকা চাংমাইয়ে আৰু এনেদৰে কয়। আৰু আজিৰ পাছৰ খবৰটি হৈছে NEET পৰীক্ষাৰ বাবে বিদেশৰ পৰা বন্দে ভাৰত বিমানযোগে ছাত্ৰ ছাত্ৰীক অনাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। কৰোনা কালৰ মাজতে অনুষ্ঠিত হ'ব NEET পৰীক্ষা। এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বিদেশত থকা ছাত্ৰ ছাত্ৰীসকলো। এই সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে এক আবেদন। বিদেশত থকা ছাত্ৰ ছাত্ৰীয়ে NEET 2020 পৰীক্ষা অনলাইন যোগে দিয়াৰ আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। অৱশ্যে ন্যায়াধীশ মাগেশ্বৰ ৰাও, হেমন্ত গুপ্তা আৰু S ৰবীন্দ্ৰ ভট্টে কেন্দ্ৰ চৰকাৰক বন্দে ভাৰত মিছনৰ অধীনত বিমানযোগে বিদেশৰ পৰা ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষাৰ বাবে ব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে অহা 13 ছেপ্টেম্বৰ 2020 অনুষ্ঠিত হ'ব NEET 2020 পৰীক্ষা। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে এটা ডাঙৰ খবৰ। অত্যাধিক মাচুল আদায়েৰে গ্ৰাহকক মাধমাৰ APDCLৰ মহানগৰবাসীৰ ক্ষোভ। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিদ্যুতৰ বিলৰ নামত অত্যাধিক মাচুল আদায় কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আহিছে। বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি গ্ৰাহকক মাধমাৰ সোধাই থকা বিদ্যুৎ বিভাগে মাহেকীয়া মাচুলৰ ক্ষেত্ৰতো গ্ৰাহকক জ্বলা-কলা খুৱাই আহিছে। শেহতীয়াকৈ গুৱাহাটীত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL কৰ্তৃপক্ষই বিদ্যুতৰ মাচুল আদায়ৰ নামত গ্ৰাহকক অত্যাধিক বিল দি অবাধ লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। গুৱাহাটী মহানগৰীত APDCL কৰ্তৃপক্ষৰ অধীনত গুৱাহাটী 1 আৰু গুৱাহাটী 2 দুটা বিদ্যুৎ সংমণ্ডলত বিভক্ত কৰিছে। গুৱাহাটী 1 বিদ্যুৎ সংমণ্ডলৰ অধীনত আছে উজান বজাৰ, নাৰাংগী, ৰাজধানী জু ৰোড, কালাপাহাৰ, উলুবাৰী, পল্টন বজাৰ, ফটাশিল, বশিষ্ঠ, গড়ভঙ্গা আৰু সোণাপুৰ উপসংমণ্ডল। কামৰূপ মহানগৰ জিলাত গুৱাহাটী 2 বিদ্যুৎ সংমণ্ডলৰ অধীনত আছে জালুকবাৰী আৰু আজাৰা উপসংমণ্ডল। APDCL কৰ্তৃপক্ষৰ প্ৰশাসনিক দুৰ্বলতা আৰু দায়িত্ব জ্ঞানহীনতাৰ সুযোগ লৈ গুৱাহাটী 1 আৰু গুৱাহাটী 2ৰ অধীনত থকা বিদ্যুৎ বিভাগৰ উপসংমণ্ডলকেইটাৰ দায়িত্বত থকা বিষয়াই মাহেকীয়া বিদ্যুৎ মাচুল আদায়ৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাৰ লগতে অত্যাধিক বিদ্যুৎ মাচুল আদায় কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গ্ৰাহকসকলে। তদুপৰি এই বিদ্যুৎ সংমণ্ডলকেইটাৰ অধীনৰ গ্ৰাহকে বিপদৰ সময়ত অভিযোগ দিলেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই ভয়াৱহ বিপদৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে একাংশ গ্ৰাহকে। শেহতীয়াকৈ লাচিত নগৰৰ এজন গ্ৰাহকে তেওঁৰ ঘৰত হোৱা বিদ্যুতৰ কাৰিকৰী বিজুতি সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল।
কিন্তু এসপ্তাহ উকলি যোৱাৰ পিছতো বিদ্যুৎ বিভাগে গ্ৰাহকজনৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে এপিডিচিএল কৰ্তৃপক্ষই বিদ্যুৎৰ মাচুল আদায়ৰ নামত গ্ৰাহকক হাৰাশাস্তি আৰু লুণ্ঠন চলোৱা কাৰ্যক গৰিহণা দিছে দেউৰী জাতীয় মঞ্চই। দেউৰী জাতীয় মঞ্চৰ প্ৰচাৰ সচিব এলেন দেউৰীয়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি সোণাঘুলি, নিজৰাপাৰ আদি অঞ্চলৰ কেইবাজনো গ্ৰাহকক জুলাই মাহত পূৰ্বৰ তুলনাত ৮-৯ গুণ অত্যাধিক মাচুলৰ বিল দিছে। সোণাইঘুলি, নিজৰাপাৰৰ বাসিন্দা ৰঞ্জিত কুমাৰ পেগুলৈ বিদ্যুৎ বিভাগে জুলাই মাহত ৪,১৬৯ টকাৰ বিল দিছে। কিন্তু এইজন গ্ৰাহকে পূৰ্বতে প্ৰতিমাহে ৫০০ৰ পৰা ৬০০ টকাৰ ভিতৰত বিদ্যুৎৰ বিল পৰিশোধ কৰি আহিছিল। বিদ্যুৎৰ অত্যাধিক বিল আদায় দিয়া সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছত এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।